তুণ্যই পরাজয় করিলে বরণ শত্র ভঙ্গ দিলে শত সৈন্যগণ যাও জামাই তোর না সাহায্যক তেও গৈ বাধা শাসকমেই পাণ্ডবাজি পরাজিত ত্রুকুদি সময় হিত উপদেশ ঘুরি যা তই নিজ সামনে অসহ্য নাই নাই যুদ্ধর নাই প্রয়োজন অস্ত্রে অস্ত্রে দেখুয়া পলার বিক্রম হোক পইচা দুখ পাইছা নেকি? তুমিতো মাৰিলাই, এবাৰ তুমি পাতা মই মাৰো। কোন আপুনি? আগতেতো এই মৰ্তত আপোনাক কোনোদিন দেখা নাই। মই নাৰদ।
ওপৰত দীঘলকৈ চুলি থাকে খোপা বান্ধি থয় আৰু ওপৰত যে বেকাকৈ কিবা এডাল থাকে সেইডালটো নাই স্বৰ্গৰ হাৱা পানীৰ লগত পৃথিৱীৰ হাৱা পানী নিমিলা কাৰণে মই এডজাষ্ট হ'ব নোৱাৰিলোঁ সেইকাৰণে মোক গোটেই এইটো মই সৰি পৰিল টপা হৈ গ'লো কাৰণে মই কাপোৰ মাৰি আছোঁ তথাপিতো মই বাৰু দেখিবলৈ ধুনীয়ানে ধুনীয়াই কিন্তু আপোনাৰ যদি চুলিবোৰ অলপমান ওখ হোৱাহেঁতেন আৰু এই ওপৰত বেকাকৈ হোৱাহেঁতেন আৰু ভাল লাগিলেহেঁতেন তথাপিতো মইতো ধুনীয়া হয়নে হয় নুচুবা তেনেকৈ কিয় চুইছা নুচুবা একো নহয় মই বিবাহিত হ'লো যদি কি হ'ল একো নাই নুচুবা নুচুবা নাৰদক মই পৃথিৱীলৈ পঠিওৱা আজি 3 মাহেই হ'ল ক'লো পৃথিৱীৰ সংবাদবোৰ আনি আমাক দিয়া নাই নাৰদ ক'লৈনো গ'ল কিনো কৰিছে ক'ত বা আছে প্ৰভুৱে একো গমেই নাপাওঁ যাওঁ মই নাৰদকেই বিচাৰি নাৰদ নহাৰ বাবে মই এই স্বৰ্গৰ পৰা পৃথিৱীত আহি পাবলগীয়া হৈছে এইজনক দেখিবলৈ একেবাৰে 7 লাখ নাৰদৰ নিচিনা দেখিছে চাল চলন তেওঁ আচাৰ ব্যৱহাৰ কিন্তু চুলি কোচা কি স্বৰ্গৰ হাৱা আৰু পৃথিৱীৰ হাৱা লগত তেওঁ চাগে একজাত চাব পৰা নাই বাৰু মাতষাৰ দি চাওঁচোন নাৰদ হেৰা আপোনাক কোনোবাই মাতিছে কোনে নাৰদ কোনোবাই মাতিছে কোনে মাতিছে মই কৃষ্ণ নাৰদ কৃষ্ণ কোন কৃষ্ণই মাতিছে মই বনোৱা কাম এটাত লাগি আছো নাৰদ মই কৃষ্ণ তহঁতৰ চামৰ সৰু ল'ৰা ছোৱালীখিনি মই চিনিয়েই নাপাওঁ বাপেও নাম ক মই স্বয়ং কৃষ্ণ যদুমতী নহয় প্ৰভু মানে মইতো মই তোক কি কাম সিদ্ধি কৰিব মই কিবা এটা কথা মই বুজাই আছিলো তই এইবোৰ কাম কৰি আছ এতিয়া মোক কি অৱস্থা হ'ব স্বয়ং যদুমতীয়ে মোক এনেকুৱা অৱস্থাত দেখিলেই নাই ব্ৰহ্মা ওচৰলৈতো যাব নোৱাৰো পিতাই মোক একেকৈ মাৰিব পিতাই চলি যাব নোৱাৰো ব্ৰহ্মাই মোক একেকৈ মাৰিব মই কৈলাশৰ মই সেই ভোলানাথৰ ওচৰত যাব লাগিব ভোলানাথ কৈলাশ কোনফালে কৈলাশ এইফালে নে এইফালে ভোলানাথ কোনে মাতিলে এই চবৰ পৰা মানে মোৰ শান্তি নোহোৱা হৈছে ভাং এচিলিম খাব লৈছিলোঁ মাতিয়ে দিলে অসুৰেও মাতে দেৱতায়ো মাতে এতিয়া বাৰু কোনে মাতিলে কোন তই ৰ
কোন তই নাৰদ মই ভাং খাই আহিছোঁ বুলি ভাবিছ নেকি হে মই ভাং খাই আহিছোঁ বুলি ভাবিছ মই নাৱত বুলি মোৰ নিজৰ চিনাকি কৰি দিছোঁ তোক চিনি পোৱা নাই যে মই নাৱত তোৰ এইটো কি হ'ল সেইটো গোটেইখিনি হেৰাই গ'ল পুঠিবলৈ আহি কেনেকে ইয়াৰ হাঁহ পানীৰ লগত মই এডজাষ্ট হ'ব নোৱাৰিলোঁ মোক ইয়ালৈ আহিছিলোঁ মই হৰিনাম প্ৰচাৰতে কৃষ্ণই মোক খেদি ফুৰিছে নহয় কিয় খেদিছে কৃষ্ণই খেদিছে মানে মোৰ নিজৰ কাৰণে খেদা নাই কিহৰ কাৰণে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আপোনালোক তিনিজন সমপৰ্যায়ৰ দেৱতা হয় নহয় হয় আপোনালোকৰ সেই সমপৰ্যায়ৰ আপোনালোকৰ গুণাগুণতে গোটেই পৃথিৱীৰ সংসাৰখন চলে নচলে চলে তেতিয়াহ'লে তই নিশ্চয় কিবা জগৰ লগালি নাই লগোৱা আপোনাক বচাবলৈ বিচাৰিছিলোঁ মই মোক বচাবলৈ কি হ'ল মানে কি আপোনাক মানে ক'লে মই ক'ব নাপায় এইবোৰ বুজিছে আপোনাৰ হেনো বোলে এই পৃথিৱীটোলৈ কোনো বোলে আপোনাৰ পাৱাৰে নাই বোলে কি ক'লে হেনো কি ক'লে জানে কি সেইটো বোলে ভাং খাই বোলে ভতুৱা হৈ থাকে বোলে জাকে তাকে বৰ দিয়ে কোনে কৈছে কৃষ্ণই কৈছে কৃষ্ণই মোৰ কথা তেনেকে কৈছে তাৰপৰা কৈছে কি বোলে সেইখিনি সমাধান আমিহে গৈ পায় আৰু কিছুমান কথা কৈছে সেইখিনি মই ক'ব নোৱাৰোঁ আপোনাকো মই শ্ৰদ্ধা কৰোঁ যে তই ক মই মুখৰ পৰা ওলাল যেতিয়া তই মোক ক নাই মই সেইবোৰ ক'ব নোৱাৰা হৈছোঁ অভিনয় ত্ৰিশূৰ চলা মানে মই কোৱা কথাটো কৈছোঁ বাৰু দেই আপুনি হেনো বোলে এবাৰ বোলে মই কৃষ্ণক কোৱা কথাটো কৈছোঁ বাৰু দেই কচোন আপুনি হেনো বোলে এবাৰ বোলে যেতিয়া কৃষ্ণই বোলে বিশ্বমোহন মোহনী ৰূপ ধৰিছিলে আপোনাৰ হাতত বোলে কাপোৰ চাপোৰ একো নাই অকল হাতডাল আছে মই মনতে ভাবিছোঁ দেই মই ভাবিছোঁ হাতডালৰ সেতি বাৰু গোটেই বস্ত্ৰহীন ভোলানাথটো কেনেকুৱা দেখাইছে আৰু এইবোৰ নকওঁ আপোনাৰ এইখিনিতে আপোনাক তই ক'বই লাগিব ক আপোনাৰ এইখিনিতে পাই গৈছে নকওঁ নাই নকওঁ ক'বই লাগিব আৰু কৈছে কৃষ্ণ আপুনি ইয়াত ভোলানাথ তুমি ইয়াত কি কৰিছা মই নাৰদক বিচাৰি আহিছোঁ এই নাৰদক তুমি মোৰ বিষয়ে কি উল্টা পুল্টা কথা কৈছা মই আকৌ কিটো কৰিম কি ক'লো তুমি মোৰ চৰিত্ৰত কিয় দাগ লগাইছা কৈছা সেই নাৰদক গোটেই ত্ৰিভুৱনে গম পাব এতিয়া কি ক'লো মই মিছা কথা কৈছে তুমি কি কোৱা নাই কি ক'লো নিজৰ চৰিত্ৰত তেনেকুৱা লোকৰ চৰিত্ৰত গাত লগাবলৈ আহিছা কি কৈছা কি কৰি আছা তুমি মোৰ কি আছে মোৰ একমাত্ৰ তিৰোতা এজনী আৰু তোমাৰ এই 7-8জনী পত্নী আৰু বাল্যকালতে সেই 1600 গোপীৰ লগত তুমি লীলা কৰিছিলা এতিয়া তুমি মোৰ চৰিত্ৰত দাগ লগাইছা মিছা কথা এই কি মিছা কথা স্বয়ং নাৰদে নিজে কৈছে মোক এইটো কথা নহয় মই নাৰদক পৃথিৱীলৈ সংবাদ আনিবলৈ পঠাইছিলোঁ কিন্তু সি পৃথিৱীৰ ছোৱালীৰ লগত প্ৰেম পৃথিৱীৰ ছোৱালীৰ লগত নাৰদৰ প্ৰেম তেতিয়াই মই গম পালোঁ সি মিছা কথা তোমাক লগাইছে সিটো বৈৰাগী হয় তেনেহ'লে প্ৰেম হয় ক'ত গ'ল নাৰদ ক'ত নাৰদ নাৰদক ধৰা নাৰদ
পরাজয়, দারুণ পরাজয় আজি পাণ্ডৱ পক্ষ। গুৰু দ্ৰোণাচাৰ্যই আজি পচন্দ বেগেৰে চক্ৰবেহু কৰিছে নিৰ্মাণ। পাণ্ডৱ পক্ষত অৰ্জুন বিনে চক্ৰবেহু ভেদ কৰিব পৰা বীৰ নাই। হে প্ৰভু দয়াময়, কিনো দুখে দুখী হ'ল আজি প্ৰথম পাণ্ডৱ। দাদা হওঁতে সমূলি পৰাস্ত আজি পাণ্ডৱ বাহিনী একমাত্ৰ দৃষ্ট দৈন্য আৰু দাদা বিকুদৰে যুদ্ধ কৰিছে মাথো দুৰ্ণৰ ক্ৰমে। দাদা শীঘ্ৰেই কৰা ইয়াৰ উচিত উপায়। হওঁতে দাদা অসহায় আজি ধৰ্মৰাজ, কি উপায় কৰিম? চিন্তা কৰা দাদা, চিন্তা কৰা। কিদৰে সেই চক্ৰবেহু ভেদ কৰিব পৰা যায়? কেনেকৈ নিধন কৰোঁ আচাৰ্য দ্ৰোণক? কি ক'লা হওঁতে? দাদা দাদা ধনঞ্জয়ৰ বাহিৰে কোন আছে সেই চক্ৰবেহু ভেদ কৰিব পৰা বীৰ এই পাণ্ডৱ পক্ষত? নহ'লে আজি কুৰুক্ষেত্ৰৰ ৰণৰ পৰিণাম হ'ব অতি ভয়ংকৰ। হওঁতে দাদা আছে পাণ্ডৱৰ আলাসৰ আৰু সুভদ্ৰা নন্দনে চক্ৰবেহু ভেদ কৰিব পাৰে, কিন্তু
কিন্তু কি দাদা পলম নকৰি শীঘ্ৰেই মাতি আনো অভিমন্যুক আচাৰ্য দ্ৰোণৰ চক্ৰবেহু ভেদ কৰি ভাৰত ভূমিত পঞ্চ পাণ্ডৱৰ নাম ৰাখক দাদা দিয়ক অনুমতি বয়সত অতিকে নবীন অভিমন্যু অখণ্ড মৃত্যু মুখলৈ ঠেলি দি এই ধৰ্মৰাজে কেতিয়াও বিজয় বাঞ্ছা নকৰে সাধন সহদেৱ যাই যাওক যুধিষ্ঠিৰৰ নাম হয় হওক পাণ্ডৱ পৰাজয় দুৰ্যোধনে এই যুধিষ্ঠিৰক হাতে গলে লগাই বান্ধি লৈ যাওক সেই অন্ধকাৰ কোঠালৈ হয় যজ্ঞখিনি মোৰ পথৰ ভিক্ষাৰী হয় মাতৃ কুন্তি মোৰ অভাগী তথাপিও মই তেনে কাম কৰিব নোৱাৰো হৰে হে প্ৰভু নাৰায়ণ তোমাৰ চক্ৰই মোক প্ৰহাৰ কৰা হে ইন্দ্ৰদেৱ তোমাৰ বজ্ৰ মোক মৃত্যুদণ্ড দিয়া হৰে দাদা চোৱা মাতি আনা মোৰ পুত্ৰ অভিমন্যু প্ৰণাম দাদা চোৱা হৰে সেইখিয়া পিতা অধম পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ উঠা বাছা পিতা উঠা কিবা হেতু মতলা দাখক কিবা কাৰ্য কৰিম সাধন অভিমন্যু পিতা পাণ্ডৱৰ আজি প্ৰতিক্ষণে মিলিছে সংকট গুৰু দ্ৰোণাচাৰ্য আজি পচন্দ বেগেৰে চক্ৰবেহু কৰিছে নিৰ্মাণ পাণ্ডৱক বন্দী কৰিব হেতু গুৰু দ্ৰোণাচাৰ্যই কৰিছে মন্ত্ৰণা সেয়েহেতু মতালো তোমাক চক্ৰবেহু ভেদ কৰি ৰাখা তুমি পাণ্ডৱৰ প্ৰাণ পিতা অকাৰণে নহবা কাতৰ তোমাৰ পুত্ৰ বীৰ অভিমন্যুৱে ভেদ কৰি চক্ৰবেহু ৰাখিব পাৰো পাণ্ডৱৰ খ্যাতি এই জগতত পিতা বাছা মোৰ পিতা বাছা দাদা হয় ধ্বংস হল পাণ্ডৱৰ অমৰ খ্যাতি দ্ৰোণাচাৰ্যৰ হাতত ধৃষ্টদ্যুম্নই পৰাজয় কৰিলে বৰণ ছত্ৰ ভংগ দিলে যত সৈন্যগণ দাদা এতিয়াহে বুজিলো সেই কৃষ্ণৰ চক্ৰান্ত তেনে কথা নকবা ভাই দাদা সেই অনাচাৰী দুৰ্যোধনে বন্দী কৰি থব ভীমক অন্ধকাৰ লৌহ কাৰাগাৰত পাপিষ্ঠ কৰ্ণ আৰু সেই কোট বুদ্ধি ভণ্ডৰ শকুনিয়ে বিদ্ৰুপেৰে ভ্ৰকুটি দেখাব আমাক প্ৰতিজ্ঞা পূৰণ হ'ব এটি নিষ্ফল প্ৰয়াস দাদা সেইবাৰ নিজকে ৰক্ষা কৰা ভাই
হ'ল আৰু নাই প্ৰয়োজন। ললো এবাৰ সংহাৰ মূৰ্তি। চাওঁ বাৰু এবাৰ কৌৰৱৰ বাহুতে কিমান শকতি। পিতৃদেৱ বাছা ধৰ চৰণতে তিল মাত্ৰও নকৰো পলম। অভিমন্যু ৰণৰ প্ৰভাৱে কম্পিত হ'ব কৰ্ণ দুৰ্যোধন। বাছা অভিমন্যু, পিতা তুমি চক্ৰবেহু ভেদ কৰিব পাৰিবানে? পাৰিম পিতা। যেতিয়া আছিলোঁ মই মাতৃৰ গৰ্ভত তেতিয়াই চক্ৰবেহুত প্ৰৱেশ কৰাৰ সকলো কৌশল শিকিলোঁ। সেয়েহে পিতা সোনকালে মোক দিয়ক বিদায়। পিতা পাণ্ডৱৰ সংকট কালত বৈচ্ছল্য বেমত বুৰ গৈ শোকাকুল হোৱাৰ উচিত নহয়। সেয়েহে তোমাৰ পুত্ৰ বীৰ অভিমন্যুক ৰণসজ্জা কাৰণে সোনকালে দিয়া বিদায়। পিতা বীৰৰ পুত্ৰ বীৰময় মহাবীৰ ধনুৰ্ধৰ অৰ্জুনৰ মহাশক্তিধৰ। সেয়েহে পলম কৰাৰ আৰু নাই দৰকাৰ দাদা। সোনকালে ৰণসজ্জা হেতু আমি যাব লাগে। বাছা অভিমন্যু, পিতা দিলো মই তোক আজ্ঞা ৰণসজ্জা কৰিব আৰু তই নিজকে হগ প্ৰস্তুত। কোনো চিন্তা নাই বাছা। জ্যেষ্ঠ পিতা বিকুদৰ তোমাক সহায় কৰিব। এতিয়া ব'লা বলক পিতা।
মন মোৰ আজি অতিকে ব্যাকুল। অকস্মাতে ঘটিব যেন কিবা এক ভয়ংকৰ মংগল। প্ৰিয়ে কিয় দেখো তব আজি মলিন বদন? কওক নাথ, হৈছে নেকি কিবা অমংগল? প্ৰিয়তমা মোৰ, আজি ৰণত পৰাজিত হ'ল পাণ্ডৱৰ বিপুল বাহিনী। পৰাজিত হ'ল আজি পাণ্ডৱ বাহিনী? প্ৰিয়তমা, পিতৃদেৱ আবদ্ধ আছে সংক্ষপ্ত সেনাৰ লগত। পৰাজিত হ'ল ধৃষ্ট দৈন্য আদিকে পাণ্ডৱৰ বিপুল বাহিনী। বীৰ বিকুদৰে ঘোৰ যুদ্ধ কৰে আচাৰ্য দ্ৰোণৰ লগত। আতংকিত দেখি পিতৃদেৱক এই অভগাই আশ্বাস বচন কৰিল প্ৰদান। মই একো বুজি পোৱা নাই না, কওক মোক ভাঙি পাতি সকলো কাহিনী। এই অভগাই কুৰুক্ষেত্ৰ মহাসমৰত উচ্চ স্থান লভিব বিচাৰো। প্ৰিয়তমা, তেতিয়াই চক্ৰবেহুত প্ৰৱেশ কৰাৰ সকলো কৌশল শিকিলো। কিন্তু ওলোৱাৰ কৌশল মই নাজানিলো প্ৰিয়তমা। নাথ, নাজানি ওলোৱাৰ কৌশল কিয় দিলে প্ৰতিশ্ৰুতি অতি আচম্বিতে? বিপদৰ ঘোষণা নকৰিবা তুমি। বিপদৰ ঘোষণা মই কোনোদিনেই কৰা নাই। কিন্তু নুশুনিবনে নাৰীৰে অন্তৰৰ কথা? বীৰ পাৰ্থৰ বীৰ পুত্ৰময় মহাবীৰ ধনুধৰ অৰ্জুনৰ তেনেস্থলত বীৰত্বৰ পৰিচয় নিদি হাত সাৱটি বহি থাকিবলৈ সময় নাই, সময় নাই। যদি হাত সাৱটি নিজকে নিজ বুলি নিজকে দিম পৰিচয়। যেতিয়া দিনমণি অস্তম্বিত যাব, যেতিয়া পিতৃদেৱ ৰণভূমি পৰিত্যাগ কৰি নিজ শিবিৰে আহিব, তেতিয়া পিতৃদেৱে নিদিয়া ধিক্কাৰে দিব মাথো ধিক্কাৰে নিজ ভাগ্য। অতি সোনকালে মোক ৰণসজ্জা কৰি দিয়া প্ৰিয়তমা, অতি সোনকালে মোক ৰণসজ্জা কৰি দিয়া। সত্য কথা প্ৰিয়তম, কৰ্তব্যত অৱহেলা কৰি
নহয় মানৱ জীৱন ক্ষন্তেক অপেক্ষা কৰা নাথ আনি লওক ধূপ দীপ পূজাৰ সম্ভাৰ কি হল আজি মোৰ দুই চকুৰ আগত যেন সৈন্যৱতী অপেশ্বৰীকণে কৰে মুক্ত জয়ধ্বনি সুদূৰত কৰিছে যেন মুক্তিৰ জয়ধ্বনি লাগিছে মনত নাই 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 নহ'ব মই পাণ্ডৱৰ খ্যাতি অক্ষুণ্ণ ৰাখিব লাগিব ৰণসজ্জা মোক কৰি দিয়া দেখ দেখ সৰ্বজনে লীলা মাধৱৰ দেখা দেখা সৰ্বজনে লীলা মাধৱৰ দেখা দেখা লীলাৰ দেখা সৰ্বজন দেখা দেখা লীলাৰ লীলায়ে আমাৰ দেখা দেখা সৰ্বজন লীলা মাধৱৰ দেখা দেখা সৰ্বজন লীলায়ে আমাৰ দেখা দেখা কিনো বিধি লীলায়ে কবাৰ দেখা দেখা কিনো বিধি লীলায়ে আমাৰ দেখা দেখা
নেৰাজেন স্বামীকে বিপদ কালত উদ্ধাৰ কৰিব প্ৰভু বন্ধ কৰা সখা বন্ধ কৰা মানৱ ধ্বংস যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰাৰ পূৰ্বে এই হত্যা কাৰ্য ইমাৰতে বন্ধ কৰা নাৰায়ণ বন্ধ কৰা কিয় সখা ভাৰত মহাসমৰৰ আৰম্ভণিতে গড় তত্ত্ব কিছুমান বিশ্লেষণ কৰি আত্মা পৰমাত্মাৰ বিভেদ ৰূপ দূৰ কৰি জ্ঞান আদিতকৈও কৰ্মযোগ শ্ৰেষ্ঠ বুলি কৈছিলোঁ তোমাক নিশ্চয় তোমাৰ মনত আছে সখা হে অতি মানৱ হে পৰম ব্ৰহ্ম হে ঐক্যনতি পৰমেশ্বৰ সকলো বুজিলোঁ মই তুমি দিয়া দিব্য জ্ঞানত পৰম জ্ঞান লাভ হ'ল হে সখা তোমাৰ বিশ্বৰূপ দৰ্শন মোৰ স্থল শৰীৰ স্থিত আত্মাৰ স্বৰূপ দৰ্শন লাভ হ'ল সখা তেন্তে সখা তুমি আজি কিয় ইমান চঞ্চল হৈছা হে অনাদি অনন্ত তুমি জানো বুজি পোৱা নাই হে মানৱ দেহধাৰী লোভ মোহ মায়া মাতিৰে মোহাচ্ছন্ন বুজিছোঁ সখা সকলো বুজিছোঁ সেয়ে মোহজাল ভেদ কৰি সৃষ্টিৰ ৰহস্যৰ পৰম সন্ধান তোমাক দিছে কিন্তু তুমি আজি জ্ঞানী সংসাৰৰ অৱতাৰৰ কথা বিশদ ৰূপে তোমাক বুজাই দিছিলোঁ সখা তথাপি সখা মই মত্যলোকৰ ক্ষুদ্ৰ বুদ্ধিৰ মানৱ লোভ মোহ কাম বাসনা পৰিত্যাগ কৰি তোমাৰ কৰ্মযোগৰ মহামন্ত্ৰেৰে দীক্ষিত হৈ বহুত কৰিছোঁ সখা চিৰ পূৰ্য শিক্ষাদাতা মহাগুৰু দ্ৰোণাচাৰ্যৰ অষ্ট শিক্ষাৰ প্ৰত্যুত্তৰ দিছোঁ সানিধ্যস্তে
কেৱল তোমাৰ মহামন্ত্ৰ দীক্ষিত হৈয়ে এই লোমৰ্ষক কাৰ্য খেলা ৰঙে সম্পাদন কৰিছোঁ মই। পাৰ্থ তুমি চঞ্চল হৈছা, স্থিৰ চিত্তে এক চিন্তা কৰিছোৱা, কোন কাৰ আত্মীয় স্বজন তোমাৰ। সূক্ষ্ম দৃষ্টিৰে মুখচাল ভেদ কৰি এবাৰ সৌ অনন্ত আকাশৰ ফালে চোৱা সখা, কি দেখা পোৱা? সকলো বুজিলোঁ নাৰায়ণ, তথাপি সখা সকলো দেখোঁ, কিন্তু মৰুভূমিৰ মাজৰ মৰিচিকাৰ দৰে যি ধৰা দিওঁ ধৰা নিদিয়ে। সপোনপুৰীৰ কোনো মায়াবীৰৰ দৰে মুহূৰ্ততে ধৰা দি মুহূৰ্ততে অদৃশ্য হৈ যায়। এই বাস্তৱ পৃথিৱীত তাৰ কোনো স্থূল অভাৱ নাই সখা, অনুভূতি আছে কিন্তু উপলব্ধি নাই। তুমি স্থিৰ হোৱা সখা, তোমাৰ চিত্ত চঞ্চলতাই এক নতুন সমস্যাৰ সৃষ্টি কৰিব। কিয় সখা, হঠাৎ কিয় এনে হৈছে? তোমাৰ এই চঞ্চলতাৰ উৎস সম্বন্ধে মোৰ একো ধাৰণা হোৱা নাই। মোৰো সখা, মোৰো স্পষ্টভাৱে একো ধাৰণা হোৱা নাই, কিন্তু কোনো এক অব্যক্ত বেদনাই মোৰ অন্তৰ দহিছে। কিবা যেন এক দুষ্প্ৰাপ্য সম্পদ মই হাতত পায়ো মই হেৰুৱাই পেলাইছোঁ সখা। সখা, পুণ্যভূমি কুৰুক্ষেত্ৰত সন্মিলিত হোৱা 18 অক্ষখিনি সেনাৰ ভিতৰত তুমি এই সৰ্বশ্ৰেষ্ঠ বীৰ। হৃদয়ৰ ক্ষণিক সংকোচনে বিৰাজ্যৱন্তৰ মনত কলংক আনিব সখা, সেয়া জানো তুমি বিচাৰা পাৰ্থ? নিবিচাৰো সখা, কিন্তু জীৱন্ত বাস্তৱক অস্বীকাৰ কৰি মানুহ জীয়াই থাকিব নোৱাৰে সখা। প্ৰভু, আজি কিয় এনে হৈছে প্ৰভু? অমংগলৰ নিদৰ্শন মই স্পষ্ট দেখা পাইছোঁ। আৰু সখা, জগতপতিৰ দ্বাৰা চলিত কৃষ্ণৰ সখা পাৰ্থৰ অৰ্জুনৰ ৰথৰ কপিধ্বজত কোনে বিহাৰ কৰিছে? ইয়াতকৈ অমংগল নিদৰ্শন আৰু কি বেছি হ'ব পাৰে? সখা, পুণ্যময় ভাৰতৰ ক্ষত্ৰিয় বীৰ তুমি মহৎ, তুমি জ্ঞানী। তোমাৰ এই পৰম জ্ঞানে অন্তৰৰ দুৰ্বলতা দূৰ কৰা সখা, তোমাৰ ৰুদ্ৰমূৰ্তিয়ে ৰণভূমি কপাই তোলা। সৌ আছোৱা দুৰ্যোধনৰ পদক্ষেপী সেৱাই পাৰ্থ বুলি ৰণক্ষেত্ৰ কৰিছে মুখৰিত। আৰু তুমি কৃষ্ণৰ সখা বীৰ চূড়ামণি মধ্যম পাণ্ডৱে যুদ্ধৰ নামত সংকুচিত হৈ পৰিছা কিয়? সখা, ব'লা তুমি পুনৰ ৰণ আহ্বান কৰা, ব'লা সখা ব'লা। যুদ্ধ যাত্ৰা কৰি চলে দ্ৰুতদনন্দন, হস্তে হস্তে সুসজ্জিত, ভৈলা কলে বৰ যুদ্ধ যাত্ৰা কৰি চলে সুভদ্ৰা নন্দন, হস্তে হস্তে সুসজ্জিত, ভৈলা কলে বৰ কৌতুক্ষণে পাইলা গয়া কুৰুক্ষেত্ৰ ৰাম হৰি বুলি সৰ্বজন, হেন
নজানি নৰলোভে এৰায়ানো কাম পাতক পাণ্ডৱ সেনাৰ ৰথী মহাৰথী প্ৰৱেশ কৰিবলৈ হৈছে অক্ষম। এইবাৰ জ্যেষ্ঠ পাণ্ডৱে আপোনাৰ চক্ৰবেহু ভেদ কৰিবলৈ পঠাইছে সেই বালক অভিমন্যুক মনত ৰাখিব গুৰুদেৱ। সেই বালকে যদি আপোনাৰ চক্ৰবেহু ভেদ কৰে তেতিয়া জানিব গুৰুদেৱ, তেতিয়া কৌৰৱৰ গৌৰৱ ক্ষুণ্ণ হ'ব এটি পলকতে, আৰু দুৰ্যোধনৰ গৌৰৱ ধূলিৰ লগতে মিহলি হৈ যাব গুৰুদেৱ। নিশ্চিন্তে থাকা বাছা, পাণ্ডৱৰ পক্ষত অৰ্জুনৰ বাদে চক্ৰবেহু ভেদ কৰিব পৰা ৰহস্য নাজানে কোনেও। নিশ্চিন্তে থাকা বাছা। যদি সেয়ে হয় আমি আৰু সেই বিষয়ে চিন্তা কৰি মূৰ ঘুমোৱাৰ একো প্ৰয়োজন নাই। উচিত কথাই কৈছা বাবা, কিন্তু ধৰ্মৰাজ মানে মতিচ্ছন্ন নহয়। মামাৰ যুক্তিপূৰ্ণ কথাত মোৰ সন্মতি আছে। ডাঙৰ বীৰ নহয়, কাৰ সাধ্য এই কৌৰৱ মহাবীৰসকলৰ সন্মুখীন হ'ব। গুৰুপুত্ৰ, এটা কথা মনত ৰাখিবা গুৰুপুত্ৰ, ফেটি সাপ সদায় ফেটি সাপেই, তাৰ বাবে সকলোতে থাকিবা সাজু হৈ। বোপা দুৰ্যোধন, কিয় তোমালোকে মিছা তৰ্কত অযথা সময় নষ্ট কৰিছা? হলে হওক ফেটি সাপ, তাত আমাৰ আপত্তি কিহৰ? গুৰুপুত্ৰ, যোৱা তুমি এতিয়া সিন্ধুৰাজ জয়দ্ৰথক মাতি আনৈ। কিবা হেতু মতালে ৰাখক। আমি আৰু অযথা বাক্য ক্ষয় নকৰোঁ। হৌৱা পাণ্ডৱ পক্ষৰ ৰণযন্ত্ৰত পৃথিৱী কঁপিব ধৰিছে, আমি এতিয়া প্ৰস্তুত হওঁ। সঁচা কথা আচাৰ্য, সকলোৱে শুনা মোৰ বাণী। অ গুৰুদেৱ। দুৰ্যোধন, গুৰুদেৱ, গুৰুদেৱ, অৰ্ণ, শকুনি, এই ৰথস্থমা সকলে মোৰ নিৰ্দেশ দিয়াৰ মতেই নিজ স্থান কৰিবা গ্ৰহণ। আৰু আচাৰ্য তুমি আচাৰ্য বেহুৰ সন্মুখত সত্যক অন্বেষণ কৰিবা। আৰু সিন্ধুৰাজ তুমি আচাৰ্য বেহুৰ গাঁৱৰ ৰক্ষা কৰিবা। সভাসদসকল, সিন্ধুৰাজ, এই জয়দ্ৰথৰ বাহুতে ওই ৰাৱতৰ শক্তি ওই চেনিহিত। চাওঁ বাৰু কেনেকৈ এই জয়দ্ৰথক পৰাজয় কৰি বেহুত কৰে প্ৰৱেশ। সিন্ধুৰাজ, সিন্ধুৰাজ, তোমাৰ বিৰচিত বাক্য শুনি সন্তুষ্টিত মই। আহা বীৰসকল, সকলোৱে আমি নিজ স্থান কৰো গ্ৰহণ। আৰু সিন্ধুৰাজ সাৱধানে কৰিব তাৰ ৰক্ষণ।
চিন্তাৰ নাই প্ৰয়োজন। এইবাৰ দেখা যাব কাৰ বাহুত কিমান শক্তি। পাণ্ডৱ এইবাৰ তহঁতৰ ৰক্ষা নহ'ব। আহা বীৰসকল, আমি চক্ৰবেহু কৰো নিৰ্মাণ। ভাল গুৰুদেৱ। हाँ